উফ, আজি গতে গা চা ইমান বয়া লাগছি বাপ্পা ঐ ইয় নাই আপিও নাই ক'ত বা মৰবা গৈছি কি হল কৌ শুনচোন তই নিউজটো চাইছে চাইছো সেইকাৰণে তো মাথাটো ঘূৰি দিছে যিমান নহওক আমাৰ ভাৰতৰে বদনাম বেলেগৰ বদনাম বুলি ভাবিছে নেকি নহয় চা ইমান বাহিৰৰ পৰা বিদেশৰ পৰা আইছি ভাৰতখনক আইছি ফুৰু বুলি জাগা চাং বুলি সাতটা চলি সেইগিলা কৰবা লাগে নেকি ক ইতা চা ইতা যিমান নহলেও আমাৰ অসমতে বেছি ৰেপ কেছ হয় বেলেগত কত নহয় অসমত ভাৰতত এতে ৰেপটো ইমান বেছি চলছি এগিলাখানক যদি চৰকাৰে ফাঁচি দিলা হয় অট'মেটিক বন্ধ হলা হয় হা ইমাননো গুণ্ডা মানুহ থাকে না কোৱাৰ এটা তিৰি মৰাত জোৰা আহিছে তাকো দেখোন তিৰিটোক ধৰি সাতটা চলি এটা বলাবদ্ধ ধৰ্ষণ কৰবা লাগে না সেই এলাখান নিউজটো চাবাই লাজ লাগছি অসমৰ ইমান ধুনীয়া পৰিৱেশ জাগা চাবা আহিছিল তাতো যদি সেইগিলাখান ঘটনা ঘটে ভাৰতৰ জাগাগিলা চাবা আহিছিল ইমান ধুনীয়া সংস্কৃতি আমাৰ হয় না নহয় কোনোবাটো কিবা ভালকে ৰাখছি জানো এই বিহুটোৱে ভালকে নাৰাখে আমাৰ সংস্কৃতিটো চব বেপাৰ হৈ গৈছে টকা পইচা চব বেপাৰ হৈ গৈছে যাই থৈ বাহিৰৰ এটা তিৰি আহি তাকো তাইকো কলা ধৰ্ষণ মাৰি গাল চাল কিবা কৰি দিছে দেখিয়ে মুখখন হমে গৈছে সঁচাকে দেই হে ভগৱান প্ৰভু কি যি জন্ম দিছা হেক তই এলা এক্টিং কৰবা নালাগে তোকো জানো সেইকাৰণে সাৱধান তিৰিটোলৈ কথা ঘূৰি নুফুৰবি ডকা ধৰব গছা ডকা মাৰব যা ইবাৰ কাৰণ ডকা ধৰব তোকো কৰব তাইকো কৰব ঘূৰি ফুৰলি মোক আৰু কিয় কৰব